মৰমৰ ছাত্ৰ-ছাত্ৰীসকল তোমালোক সকলোকে লাৰ্নিং এছাইনমেণ্টৰ নতুন এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আজিৰ এই ভিডিঅ'টিত আমি আলোচনা কৰিম ক্লাছ 7 মেথছৰ কৰিছা অহা 1.82। ঠিক আছে, ইয়াত তোমালোকক দিছে বৈদিক পদ্ধতিৰে পূৰণফল নিৰ্ণয় কৰা। ঠিক আছে, ইয়াত তোমালোকক তিনিটা অংকযুক্ত সংখ্যাক তিনিটা অংকযুক্ত সংখ্যাৰে পূৰণ কৰিবলৈ দিছে বৈদিক পদ্ধতিৰে। ঠিক আছে, পূৰণ কৰি পূৰণফল নিৰ্ণয় কৰিবলৈ দিছে। ইংৰাজীত কৈছে যে মাল্টিপ্লাই ইউজিং বেদিক মেথড। ঠিক আছে, ইংৰাজী আৰু অসমীয়াত একেই হ'ব, যিহেতু ইয়াত অনলি সংখ্যা আছে। ঠিক আছে, যেহেতু কোনো ধৰণৰ মানে তোমালোকক যেহেতু লিখিবলৈ একো দিয়া নাই, গতিকে ইংৰাজীত আৰু অসমীয়াত ছেমেই হ'ব। ঠিক আছে, তো তোমালোকক তিনিটা অংকযুক্ত সংখ্যাক পূৰণ কৰিবলৈ দিছে। ইয়াৰ আগৰ কৰিছা অহাটোত দিছিল তোমালোকক দুটা অংকযুক্ত সংখ্যাৰে পূৰণ কৰিবলৈ। ঠিক আছে, এইটো ভিডিঅ' যদি তোমালোকে চোৱা নাই তেনেহ'লে প্লেলিষ্টৰ পৰা চাই ল'বা। ঠিক আছে, অ'কে। তো আজি আমি তিনিটা অংকযুক্ত সংখ্যাৰে কেনেকৈ পূৰণ কৰিব লাগে বৈদিক পদ্ধতি ব্যৱহাৰ কৰি সেইটো শিকিম। ঠিক আছে, তো এইটোৰ কাৰণে তোমালোকে 5টা ষ্টেপত কি কৰিব লাগিব, পূৰণফল উলিয়াব লাগিব। প্ৰথম স্তৰত তোমালোকে কি কৰিব লাগিব, এককৰ গড়ত থকা অংক দুটা কি কৰিব লাগিব, পূৰণ কৰিব লাগিব। ঠিক আছে, যেনেকৈ নেকি ইয়াত আছে 5 আৰু 6। ঠিক আছে, এইখিনি মানে মই এৰিজ কৰিছিলোঁ যে অলপ মানে উঠি গৈছে। ঠিক আছে, এইটো 4 হয়, এইটো 3 হয়, এইটো 1 হয়। ঠিক আছে, তো কি কৰিব লাগিব, প্ৰথম স্তৰত আমি এই এককৰ গড়ত থকা অংক দুটা পূৰণ কৰিব লাগিব। ঠিক আছে, এইদৰে 5 × 6। তাৰ পিছৰ স্তৰত আমি কি কৰিম, ক্ৰছ মাল্টিপ্লাই কৰিম। ঠিক আছে, এইকেইটা আমি কি কৰিম, কোণাকুণীয়াকৈ পূৰণ কৰিম। ঠিক আছে, পূৰণ কৰিম, যোগ কৰি দিম। ঠিক আছে, 2 × 6 যোগ কিহৰ লগত আমি কৰিম, 4 × 5ৰ লগত। ঠিক আছে, আমি যোগ কৰিম দ্বিতীয় স্তৰটোত। তাৰ পিছৰ স্তৰটোত আমি কি কৰিম, তৃতীয় স্তৰত আমি এনেকৈ পূৰণ কৰিম। ঠিক আছে, এনেকৈ, অৰ্থাৎ 6ৰ সৈতে আমি 3 পূৰণ কৰিম আৰু 1ৰ সৈতে আমি 5 পূৰণ কৰিম। তাৰপিছত এই যে মাজৰখিনি আছে, মাজৰখিনি আমি পূৰণ কৰিম, অৰ্থাৎ 2ৰ লগত আমি 4 পূৰণ কৰিম। ঠিক আছে, পূৰণ কৰিম, যোগ কৰিম। ঠিক আছে, এইদৰে হ'ব। তাৰপিছৰ 4 নম্বৰ স্তৰটোত আমি কি কৰিম, 4 নম্বৰ স্তৰটোত আমি এই যে অংককেইটা আছে এইকেইটাক আমি ক্ৰছ মাল্টিপ্লাই কৰিম, অৰ্থাৎ কোণীয়াকৈ আমি পূৰণ কৰি দিম এইকেইটাক। ঠিক আছে, এইকেইটা তোমালোকে পাহৰি যোৱা, এইকেইটাক আমি কৰিম। ঠিক আছে, এইদৰে মানে ইয়াত ধুনীয়াকৈ কৈ দিছে 3 × 4 এণ্ড 1 × 2। ঠিক আছে, এইদৰে। আৰু 5 নম্বৰ স্তৰত আমি কি কৰিম, 5 নম্বৰ স্তৰত একেবাৰে শতকৰ স্থানত থকা অংক দুটা আমি পূৰণ কৰি দিম। ঠিক আছে, এইদৰে মানে এইকেইটা আমি পূৰণ কৰি দিম। হ'ব, বুজিলা? তো যেতিয়া তোমালোকক মই কৰিছা অহা 1.82 বুজাই দিম তেতিয়া এইখিনি ক্লিয়াৰ হৈ যাব। ঠিক আছে, তো ব'লা আমি কৰিছা অহা 1.82 ষ্টাৰ্ট কৰি দিওঁ। তো তোমালোকে প্ৰথমে এইখিনি লিখি লোৱা। ঠিক আছে, মই লিখিয়ে থৈছিলোঁ তোমালোকৰ কাৰণে। অ'কে, তো ব'লা আৰম্ভ কৰি দিওঁ। তোমালোকে কি কৰিব লাগিব চোৱা, প্ৰথমে এই এককৰ গড়ত থকা অংক দুটা তোমালোকে প্ৰথমে পূৰণ কৰিব লাগিব। 4 × 4 = কিমান, 16। 16ৰ আমি ইয়াত কি লিখিম, 6 লিখিম। হাতৰ কিমান থাকিব, 1 এটা থাকিব। ঠিক আছে, মই যে এইফালে লিখি যাম এইখিনি তোমালোকে নিলিখিলেও হ'ব। তোমালোকে মই এইটো লাইন যে দিছোঁ এই লাইনৰ মানে বাওঁফালে যিমানখিনি লিখিম সেইখিনি তোমালোকে লিখিলেও হ'ব আৰু সোঁফালৰখিনি নিলিখিলেও হ'ব। ঠিক আছে, মই জাষ্ট তোমালোকক বুজাবৰ কাৰণে সোঁফালৰখিনি লিখি আছোঁ। হ'ব, ঠিক আছে। 4 × 4 = 16, 16ৰ 6 লিখিলোঁ, হাতৰ 1। ঠিক আছে, এতিয়া আমি কি কৰিম, কোণাকুণীয়াকৈ পূৰণ কৰিম। 2 নম্বৰ স্তৰটোত আমি কোণাকুণীয়াকৈ পূৰণ কৰিম। ঠিক আছে, এইদৰে। ঠিক আছে, তো 4 × 5 = কিমান, 4 × 5 = 20। ঠিক আছে, তো ইয়াত 20 তোমালোকে লিখি দিয়া। নেক্সট আছে এইটো, এই দুটা। ঠিক আছে, 2 × 4 = কিমান, 8। ঠিক আছে, 8 লিখিলোঁ। হাতৰ যে 1 আছিলে 1টো তোমালোকে ইয়াত তলত লিখি দিয়া। এতিয়া তোমালোকে এই গোটেইখিনি যোগ কৰি দিয়া। ঠিক আছে, 8ৰ লগত 1 যোগ কৰিলে কিমান হ'ব, 9 হ'ব আৰু 2। তো এই আমি 29 যে পালোঁ, এই 29ৰ সোঁফালে কি আছে, 9 আছে। তোমালোকে এই 9টো ইয়াত লিখি দিয়া। আৰু এই 2টো যে আছে, এই 2টো তাৰ পিছৰ গড়টোলৈ কি হ'ব, উকলি যাব। ঠিক আছে, অ'কে। তো আমি 3 নম্বৰ স্তৰত কি কৰিম, আমি 3 নম্বৰ স্তৰটোত এইটোৰ সৈতে এইটো পূৰণ কৰিম আৰু এইটোৰ সৈতে এইটো পূৰণ কৰিম। ঠিক আছে, আৰু তাৰপিছত কি কৰি দিম, মাজৰ দুটা পূৰণ কৰি দিম। ঠিক আছে, অৰ্থাৎ চোৱা 4 × 1 = কিমান, 4। তাৰপিছত 6 × 4 = কিমান, 6 × 4 = 24। তো তোমালোকে 24 লিখি দিয়া।
2 5 গুণ কিমান 10 লিখিলো আৰু এই 2 যে আছিলে এই 2টো তোমালোকে তলত লিখি দিয়া ঠিক আছে 2টো লিখিলা এতিয়া আমি কি কৰিম এই গোটেইখিনি যোগ কৰি দিম 4 4 8 আৰু 2 10 10 ৰ 0 7 ৰ 1 2 1 3 আৰু 1 4 অৰ্থাৎ 40 ঠিক আছে 40 ৰ 0টো তোমালোকে লিখি দিয়া আৰু এই 4টো তাৰ পিছৰ গড়টোৰ কাৰণে কি হ'ব উকলি যাব ঠিক আছে তো এতিয়া আমি 4 নম্বৰ স্তৰটোত কি কৰিম 4 নম্বৰ স্তৰটোত আমি এইকেইটা কোনাকুনিয়াকৈ পূৰণ কৰিম ঠিক আছে এইকেইটা তো কি কৰিব লাগিব তোমালোকে মানে 6 ৰ সৈতে 5 পূৰণ কৰিব লাগিব 6 5 গুণ কিমান 6 5 গুণ 30 30 লিখি দিয়া বা 5 গুণ 30 একে কথা 2 গুণ 2 2 লিখি দিয়া ঠিক আছে আৰু ইয়াত চোৱা ইয়াত কিমান আছিল 4 আছিল তো এই 4 তোমালোকে লিখি দিয়া এতিয়া গুটিখিনি যোগ কৰি দিয়া 4 2 কিমান 6 আৰু 3 তলত লিখি দিয়া অৰ্থাৎ 36 পালো আমি এই 36 ৰ 6টো তোমালোকে ইয়াত লিখি দিয়া আৰু 3টো তাৰ পিছৰ গড়টোৰ কাৰণে উকলি যাব ঠিক আছে তো এতিয়া আমি শেষৰ স্তৰটোত কি কৰিম 5 নম্বৰ স্তৰটোত আমি কি কৰিম 5 নম্বৰ স্তৰটোত আমি এই শতকৰ স্থানত যে দুটা অংক আছে একক দশক শতক শতকৰ স্থানত কি আছে তলত আছে 6 আৰু ওপৰত আছে 1 ঠিক আছে এই দুটা আমি পূৰণ কৰি দিম ঠিক আছে 6 গুণ কিমান 6 6 গুণ 6 আৰু এই 3 যোগ কৰি দিয়া কিমান হ'ব 6 আৰু 3 কিমান 9 এত তোমালোকে 9 লিখি দিয়া হল ঠিক আছে এদৰে ধুনিয়াকৈ তোমালোকে কৰিব লাগিব পাঁচটা স্তৰত ধুনিয়াকৈ এদৰে তোমালোকে পূৰণফল উলিয়াব পাৰিবা ঠিক আছে তোমালোকে যদি এদৰে পূৰণফল উলিয়াই বহুত টান পোৱা তেনেহলে আমাৰ যেটো পুৰণা পদ্ধতি আছে ট্ৰেডিশনাল পদ্ধতি হেইমতে তোমালোকে পূৰণফলটো উলিয়াই ইয়াত লিখি দিব পাৰা মই তোমালোকক কৈ দেখাই দিব আৰু চোৱা তোমালোকে এদৰে কৰিব পাৰিবা 1 5 4 6 2 4 ঠিক আছে তোমালোকে কি কৰিব পাৰা 4 4 গুণ 16 লিখিব পাৰা 7 ৰ 1 4 5 গুণ 20 আৰু 1 21 21 ৰ 1 7 ৰ 2 4 গুণ 4 আৰু 2 কিমান 6 তোমালোকে 6 লিখি দিয়া ঠিক আছে এতিয়া 2 দি আমি গুটিখিনি পূৰণ কৰিব লাগিব 2 4 গুণ 8 8 লিখি দিয়া 2 5 গুণ কিমান 10 10 ৰ 0 7 ৰ 1 2 গুণ 2 আৰু 1 3 এতিয়া 6 দি আমি গুটিখিনি পূৰণ কৰিব লাগিব 6 4 গুণ কিমান 24 24 ৰ 4 7 ৰ 2 6 5 গুণ 30 আৰু 2 32 32 ৰ 2 7 ৰ 3 6 গুণ 6 3 9 ঠিক আছে এতিয়া তোমালোকে এইখিনি কি কৰি দিব লাগিব যোগ কৰিব লাগিব 6 তাই তোমালোকে 9 লিখি দিয়া কাৰণ 8 আৰু 1 9 ঠিক আছে ইয়াত আছে 6 4 6 4 কিমান 10 ঠিক আছে 7 ৰ কিমান আছে 1 3 আৰু 2 কিমান 5 আৰু 1 কিমান 6 আৰু ইয়াত আছে 9 এতিয়া চোৱা এইটো উত্তৰ আৰু এইটো উত্তৰ একেই হৈছে গতিকে তোমালোকে এই ধৰে উলাই যদি তলত এখিনি যদি ইয়াত লিখি দিয়া তথাপি হৈ যাব ঠিক আছে এনেকুৱা মানে তোমালোকে এইটো লিখিলা 154 তাৰপিছত 624 ঠিক আছে এইদৰে তোমালোকে হেৰি কৰি পাতি তাৰপিছত তোমালোকে উত্তৰটো তলত লিখি দিলে হৈ গ'ল ঠিক আছে তোমালোকে এইদৰে উত্তৰটো উলিয়াই এইদৰে যদি তলত লিখি দিয়া মানে এই প্ৰশ্নটো ধুনিয়াকৈ লিখি তাৰপিছত যদি তোমালোকে এই উত্তৰটো লিখি দিয়া তথাপিও হ'ব কিন্তু তোমালোকে চেষ্টা কৰিবা এইদৰে কৰিবৰ কাৰণে ঠিক আছে এইদৰে কৰিবৰ কাৰণে চেষ্টা কৰিবা এইদৰে নিজে নিজে কৰিবৰ কাৰণে চেষ্টা কৰিবা তেনেহলে তোমালোকৰ এই পদ্ধতিটো মনত থাকি যাব ঠিক আছে বৈদিক পদ্ধতিৰে কেনেকৈ তিনিটা অংকযুক্ত সংখ্যাক তিনিটা অংকযুক্ত সংখ্যাৰে পূৰণ কৰিব লাগে হেতু তোমালোকৰ মনত থাকি যাব সেইকাৰণে তোমালোকে কি কৰিবা এইদৰে ধুনিয়াকৈ উলাবলৈ চেষ্টা কৰিবা ঠিক আছে তো 1 নম্বৰৰ কাৰণে তোমালোকে যদি এইখিনি লিখি দিয়া হৈ যাব এইখিনি তোমালোকে নিলিখিলে হ'ব ঠিক আছে অনলি এইখিনি লিখিলে হ'ব এতিয়া বলা 1 নম্বৰৰ আমি এ টো কৰিলো এতিয়া বি টো চাম ঠিক আছে বি টো ইয়াত পাতি লওঁ কিমান আছে 3 1 2 1 2 6 ঠিক আছে আমি পূৰণ কৰিব লাগে ঠিক আছে ওকে তো সোয়া 6 দুগুণে কিমান প্ৰথমে আমি কি কৰিব লাগিব 6 ৰ সৈতে 2 পূৰণ কৰিব লাগিব ঠিক আছে 6 দুগুণে কিমান 12 12 ৰ আমি 2 লিখিম ঠিক আছে 7 ৰ কিমান থাকিব 1 থাকিব ঠিক আছে এতিয়া আমি কি কৰিম এটোৰ সৈতে এটো পূৰণ কৰিম 6 গুণ 6 6 গুণ 6 2 দুগুণে 4
আৰু এক যে আছিলে একটো তলত তোমালোকে লিখি দিয়া ঠিক আছে 4 আৰু 1 5 ঠিক আছে 5 আৰু 6 11 11 তলত তোমালোকে লিখা ঠিক আছে এই একটো যে আছে একটো তোমালোকে লিখি দিয়া আৰু এই একটো যে আছে একটো পিছৰ স্তৰটোৰ কাৰণে উকলি যাব ঠিক আছে পিছৰ গড়টোৰ কাৰণে উকলি যাব গতিকে একটো এ থাক ওকে এতিয়া কি কৰিব লাগিব এটোৰ লগত তোমালোকে এটো পূৰণ কৰিব লাগিব এটোৰ লগত এটো পূৰণ কৰিব লাগিব আৰু এটোৰ লগত এটো পূৰণ কৰিব লাগিব ঠিক আছে ওকে তো 6 3 গুণ কিমান 6 3 গুণ 18 1 2 গুণ কিমান 2 2 গুণ কিমান 2 ঠিক আছে তাৰপিছত একটো যে আছে একটো তলত তোমালোকে লিখি দিবা ঠিক আছে তো 8 আৰু 2 কিমান 8 2 হৈছে 10 10 2 12 আৰু 1 13 13 3 1 আৰু 7 1 কিমান 2 ঠিক আছে আমি কিমান পালো 23 পালো এই 23 ৰ হোফালে 3 আছে গতিকে 3 টো তোমালোকে ইয়াত লিখি দিয়া ঠিক আছে 3 টো লিখা হ'ল এতিয়া এই 2 টো যে এই 2 টো তাৰ পিছৰ গড়টোৰ কাৰণে উকলি যাব হ'ব এতিয়া আমি কি কৰিম এতিয়া আমি 4 নম্বৰ স্তৰটোত কি কৰিম আমি এটোৰ হৈতে এটো পূৰণ কৰিম আৰু এটোৰ হৈতে এটো পূৰণ কৰিম ঠিক আছে তো চোৱা 2 3 গুণ কিমান 2 3 গুণ 6 1 1 গুণ 1 ঠিক আছে আৰু এই দুইটো যে আছিল দুইটো তলত তোমালোকে পাতি দিয়া ঠিক আছে 6 2 8 আৰু 1 9 তো এই 9 টো লিখিবা আৰু 9 টো তোমালোকে লিখি দিয়া ঠিক আছে এতিয়া আমি 5 নম্বৰ স্তৰত কি কৰিম এই 1 ৰ হৈতে 3 পূৰণ কৰিম ঠিক আছে তো 1 3 গুণ কিমান 3 তো তোমালোকে 3 টো লিখি দিয়া ঠিক আছে এইটো তোমালোকে ধুনীয়াকৈ কৰিব লাগিব তো এইটো শুদ্ধ হৈছে নে নাই তোমালোকে পুৰণা পদ্ধতি মতে কৰি চেক কৰিব পাৰা ঠিক আছে তো চোৱা পুৰণা পদ্ধতি মতে হেতু মই এবাৰ কৈ দিও ঠিক আছে চোৱা 3 1 2 1 2 6 আছে ঠিক আছে 6 দুগুণ কিমান 6 দুগুণে 12 12 2 7 1 6 গুণ 6 আৰু 1 7 ঠিক আছে 6 3 গুণ 18 18 তোমালোকে লিখি দিয়া ঠিক আছে এতিয়া 2 দি আমি গুটিখিনি পূৰণ কৰিব লাগিব 2 দুগুণে 4 2 গুণে 2 2 3 গুণ 6 ঠিক আছে এতিয়া 1 দি গুটিখিনি পূৰণ কৰিব লাগিব 1 2 গুণ 2 1 1 গুণ 1 1 3 গুণ 3 ঠিক আছে এতিয়া তোমালোকে যোগ কৰি দিয়া এটো কিমান আছিল 2 আছিল 2 7 আৰু 4 11 7 1 8 আৰু 2 10 2 12 আৰু 1 13 13 3 7 1 1 7 1 কিমান 2 2 আৰু 6 8 আৰু 1 9 আৰু ইফালে আছে 3 ঠিক আছে তো চোৱা এটোৰ উত্তৰ আৰু এটোৰ উত্তৰ একেই হয় ঠিক আছে তাৰ মানে এটো শুদ্ধ হয় ঠিক আছে তোমালোকে এদৰে যদি মানে তোমালোকৰ যিকোনো ডাউট হয় যে এদৰে যে তোমালোকে উলাইছা এনেকৈ যে তোমালোকে ধুনীয়াকৈ কৰি উলাইছা যদি তোমালোকে কোনো সন্দেহ লাগে যে এটো শুদ্ধ হৈছে নে নাই তেনেহলে তোমালোকে এদৰে চেক কৰিব পাৰা ঠিক আছে চেক কৰি যদি নিমিলে তেনেহলে পুনৰ ট্ৰাই কৰিবা হ'ব ঠিক আছে তো এতিয়া আমি সিট চাম তো সিট চোৱা সিট তোমালোকক দিছে কি 4 1 2 1 2 5 ঠিক আছে এটো বৈদিক পদ্ধতিৰে পূৰণ কৰিব লাগে কি কৰিব লাগিব প্ৰথমে এই এককৰ স্থানত থকা দুটা পূৰণ কৰিব লাগিব 5 দুগুণ 10 10 ৰ কিমান হ'ব 10 ৰ হ'ব 0 ঠিক আছে 7 ৰ 1 এতিয়া কি কৰিম 5 ৰ হৈতে 1 পূৰণ কৰিম 2 ৰ হৈতে 2 পূৰণ কৰিম ঠিক আছে 5 গুণ 5 ঠিক আছে 5 গুণ 5 2 দুগুণে 4 আৰু একটো যে আছিল একটো তলত তোমালোকে লিখি যোগ কৰি দিয়া ঠিক আছে 5 4 9 1 10 তো 10 ৰ 0 হ'ব আৰু এই একটো যে এটো পিছৰ গড়টোৰ কাৰণে থাকি যাব ঠিক আছে এতিয়া তোমালোকে কি কৰিব লাগিব এই 5 টো 4 ৰ হৈতে পূৰণ কৰিব লাগিব 1 টো 2 ৰ হৈতে পূৰণ কৰিব লাগিব আৰু 2 টো 1 ৰ হৈতে পূৰণ কৰিব লাগিব ঠিক আছে এদৰে 5 4 গুণ কিমান 20 তে 20 লিখি দিয়া 1 দুগুণ কিমান 2 2 লিখি দিয়া 2 1 গুণ কিমান 2 ঠিক আছে আৰু একটো যে আছিল ইয়াত একটো তলত তোমালোকে লিখি দিয়া এতিয়া গুটিখিনি যোগ কৰি দিয়া ঠিক আছে কি হ'ব চোৱা 2 2 4 আৰু 1 5 আৰু ইয়াত 2 আছে 2 এই 5 টো তোমালোকে ইয়াত বহাই দিয়া আৰু এই 2 টো যে আছে এই 2 টো পিছৰ গড়টোৰ কাৰণে ৰৈ যাব ঠিক আছে এতিয়া আমি 4 নম্বৰ স্তৰত কি কৰিম আমি এটোৰ হৈতে এটো পূৰণ কৰিম আৰু এটোৰ হৈতে এটো পূৰণ কৰিম ঠিক আছে তো 1 গুণ কিমান 1 1 গুণ কিমান 1 2 4 গুণ কিমান 8 ঠিক আছে
আৰু এই দুইটো যে আছিলে তলত লিখি দিয়া 2 আৰু 8 কিমান 10 আৰু 1 11 তো 11 লিখি দিয়া তো 11 ৰ একটো যে আছে সোফালৰ একটো তোমালোকে ইয়াত লিখি দিয়া আৰু এই বাওফালৰ একটো যে আছে হেতু পিছৰ গৰটোৰ কাৰণে ৰৈ যাব ঠিক আছে তো লাষ্ট স্টেপত আমি কি কৰিম লাষ্ট স্তৰত আমি কি কৰিম 1 ৰ হৈতে 4 পূৰণ কৰিম অৰ্থাৎ শতকৰ স্থানত থকা অংক দুটা পূৰণ কৰিম 1 4 গুণ 4 আৰু এই একটো যে আছে এটো মিলি 5 ঠিক আছে অৰ্থাৎ এটো 51500 ঠিক আছে এটো শুদ্ধ হৈছে না নাই তোমালোকে এইদৰে কৰি চেক কৰিব পাৰা ঠিক আছে ট্ৰেডিশনাল মেথড মতে তোমালোকে কৰি চেক কৰিব পাৰা ঠিক আছে 5 2 10 10 ৰ 0 7 ৰ 1 5 1 গুণ 5 আৰু 1 কিমান 6 তাৰ পিছত 5 4 গুণ 5 4 গুণ 20 তোমালোকে 20 লিখি দিয়া তাৰ পিছত 2 গুটিখিনি কৰা 4 2 গুণে 4 2 1 গুণে 2 আৰু 2 4 গুণে 8 ঠিক আছে তাৰ পিছত একেৰে কৰা একেৰে কৰিলে 1 2 গুণে 2 1 1 গুণ 1 1 4 গুণ 4 ঠিক আছে তো এটা যোগ কৰি দিয়া আমি পাম 0 6 4 10 10 ৰ 0 7 ৰ 1 2 2 4 আৰু 1 5 ঠিক আছে 8 2 10 আৰু 1 11 11 ৰ 1 7 ৰ 1 5 4 আৰু 1 5 ঠিক আছে অৰ্থাৎ 51500 ঠিক আছে এতিয়া চোৱা এইটো আৰু এইটো সেমই হয় ঠিক আছে এইটো আৰু এইটো উত্তৰ সেমই হয় গতিকে উত্তৰটো শুদ্ধ হৈছে তোমালোকৰ যদি ডাউট হয় এদৰে উলিয়াই এদৰে লোৱাৰ পিছত যদি তোমালোকৰ সন্দেহ হয় যে উত্তৰটো শুদ্ধ হৈছে নে নাই তেনহলে তোমালোকে এদৰে কৰি চাব পাৰা ঠিক আছে আৰু যদি এদৰে কেনেকৈ কৰিব লাগে তোমালোকে যদি পৰীক্ষাত পাহৰি যোৱা ঠিক আছে তেনহলে তোমালোকে এইদৰে ধুনীয়াকৈ উত্তৰটো উলিয়াই উত্তৰটো তোমালোকে জাস্ট তলত লিখি দিলে হ'ল অৰ্থাৎ চিট কি আছে চিট প্ৰশ্নটো লিখিলা ঠিক আছে চিট প্ৰশ্নটো লিখা হ'ল তো সাপোজ তোমালোকে কেনেকৈ বৈদিক পদ্ধতি ব্যৱহাৰ কৰি পূৰণফল উলিয়াব লাগে নাজানা মানে পাহৰি গৈছা সাপোজ দৈলৱা পাহৰি গৈছা তোমালোকে এইদৰে ধুনীয়াকৈ পুৰণা পদ্ধতি মতে পূৰণফলটো উলিয়াই তোমালোকে তলত লিখি দিলে হ'ল ঠিক আছে 00515 এটো লিখি দিলে হৈ যাব ঠিক আছে তো তোমালোকে এইদৰে চাই ধুনীয়াকৈ লিখি লবা ঠিক আছে তো আশা কৰো তোমালোকে বুজি পাইছা ঠিক আছে গতিকে ভিডিওটো লাইক এটা কৰি দিয়া আৰু নেক্সট যেটো কৰিছাৱা আছে অৰ্থাৎ কৰিছাৱা 1.92 যে আছে এটো ভিডিও তোমালোকে ডেসক্ৰিপচনত পাই যাবা ঠিক আছে ডেসক্ৰিপচনত তে লিংকটো ক্লিক কৰি তোমালোকে চাব পাৰিবা হ'ব ঠিক আছে তো পৰৱৰ্তী ভিডিওটো এটোৰ ওপৰতে হ'ব কৰিছাৱা 1.92 ওপৰত ঠিক আছে গতিকে এটো ভিডিও চাবৰ কাৰণে ডেসক্ৰিপচনত দিয়া লিংকটো ক্লিক কৰিবা তো ছাত্ৰ ছাত্ৰীসকল আজি ভিডিওটো মানে আছিল পৰৱৰ্তী ভিডিওত আকৌ লগ পাম আজি ভিডিওটো চাবলৈ তোমালোক সকলোকে বহুত বহুত ধন্যবাদ